Hello everyone, welcome to my channel. So thumbnail to dekhi important topic to kotha gom paise jetu topic discussion kora hobo hetu hoise math subject to higher secondary PCB logot loa jabo ne nalage. Student math subject to lobo lage ne nalage. Ei guti concept tur upor discussion kora jabo. Gotike maths subject to লৈ পেলে maximum student ভয়ো কৰে আৰু চিন্তাও কৰে যে math subject to পিছৰ career কামত আহিব না নাই গটিকে ভালদৰে ভিডিওটো চাব যত mathsৰ ইম্পৰ্টেন্স ৰ কথা কম আৰু এডভাইস দিম ষ্টুডেন্টে কেনেকে math subject to চুজ কৰাটো জৰুৰী নে জৰুৰী নহয় এটা ভালদৰে ভিডিওটো চাব এটা প্ৰথম কথা হৈছে কি হায়াৰ সেকেন্ডাৰী সময়ত স্পেসিফিক্যালি math subject ৰ কথা কৈছো মানে মই সায়েন্সৰ কথা কৈ আছো কমাৰ্চ আৰু আৰ্টছৰ বিষয়ে টপিকটো ডিসকাস নকৰো মেইনলি mathsৰ ট্ৰেন্ডটো আহে সায়েন্সত বহুত ষ্টুডেন্টৰ mathsটো লৈ পেলাই বহুত বেছি কনফিউজনত থাকে বিকজ সায়েন্স ষ্ট্ৰীমত mathsৰ ৰোলটো বহুত ক্ৰুচিয়েল গটিকে পেৰেন্টসও কনফিউজনত থাকে আৰু ষ্টুডেন্টেও ডিসিজন লওঁতে প্ৰবলেম হয় গটিকে মেইন কথা math subject চুজ কৰাৰ ক্ষেত্ৰত ষ্টুডেন্টে কেটামান ফেক্টৰ চাব লাগিব এতিয়া মেইন যেটো কথা ডিসকাস কৰিম হেতু হৈছে যে math subject টু চুজ কৰাৰ সময়ত ইম্পৰ্টেন্ট কথাটো হৈছে কি সেই সাবজেক্টটোৱে পিছত এমপ্লয়মেন্টত হেল্প কৰিব নে নকৰে নে হি math subject টু চুজ কৰিলে প্ৰবলেম আহিবহে নেকি গটিকে মেইন কথা হৈছে কি maths যেটো সাবজেক্ট হয় সকলোৱে জানে maths সাবজেক্ট টু কিহৰ লগত ৰিলেটেড এপ্লিকেশন বেসড হয় জুনে maths সাবজেক্ট টু চুজ কৰে সেই ষ্টুডেন্টৰ কি হয় নরমালি এপ্টিটিউড খিনি ভাল হয় ষ্টুডেন্টে জুনে এপ্টিটিউড বেসড বস্তু কৰি ভাল পায় প্ৰবলেম সলভিং স্কিল ক্ৰিটিক্যাল থিংকিং স্কিল হেবিলাকৰ ওপৰত ষ্টুডেন্টে কাম কৰি ভাল পায় সেই ষ্টুডেন্ট বিলাকৰ পাৰ্সোনালিটি কি হয় ম্যাথমেটিক্যাল সাবজেক্টৰ প্ৰতি বেছি ডাইৰেক্টেড হয় হেতু কাৰণে কি হয় maths ভাল পোৱা ষ্টুডেন্টে ফিজিক্সও ভাল পায় তাৰ ৰিলেটেড ইঞ্জিনিয়াৰিং সাবজেক্ট বিলাকো বেছি পছন্দ কৰে গটিকে হায়াৰ সেকেন্ডাৰী পিসিবি কম্বিনেশন টু লোৱাৰ সময়ত ষ্টুডেন্টে কনফিউজনত ভুগে যে maths টু লগত লওনে লও এটা প্ৰথম কথা যেহেতু maths টু এপ্লিকেশন বেসড সাবজেক্ট হয় যেহেতু এপ্লাইড কৰিব লাগিব গটিকে মেইনলি maths টু কি হয় ইঞ্জিনিয়াৰিং লাইনৰ প্ৰতি বেছি ইনক্লাইন্ড হয় আৰু মেডিকেল লাইনৰ প্ৰতি maths টু ইনক্লাইন্ড নহয় যত mathsৰ ইম্পৰ্টেন্স বহুত কম মেডিকেল লাইনত maths বহুত কম ইউজ আছে বায়োলজি সাবজেক্টত ম্যাথমেটিক্স কিছুমান ইউজ হয় কিন্তু হেবিলাক বহুত লিমিটেড হয় বহুত কম্পাৰিজনত বহুত কম কিন্তু ইঞ্জিনিয়াৰিং লাইনত mathsৰ ইম্পৰ্টেন্স আছে হেতু সকলো ষ্টুডেন্টে জানে হেতু কমন কথা এটা কথাটো হল যে math সাবজেক্টটো যদি ষ্টুডেন্টে চুজ নকৰে দেন পিছত এমপ্লয়মেন্টত প্ৰবলেম হ'ব নেকি গতিকে প্ৰথম কথা হৈছে কি math সাবজেক্ট চুজ নকৰিলেও পিসিবি বহুত কেৰিয়াৰ স্কোপ আছে ষ্টুডেন্টৰ কাৰণে গতিকে প্ৰথম কথা maths ভাল নোপোৱা ষ্টুডেন্ট এটাই যদি হে ষ্টুডেন্টৰ ইন্টাৰেষ্ট নাই যদি maths কৰি ভাল নাপায় দ্বিতীয় কথা যদি আগৰ স্কুল লেভেলত mathsৰ পাৰফৰম্যান্স ইমান ভাল নহয় ষ্টুডেন্টে গম পাইছে যে মোৰ সায়েন্সৰ স্পেসিফিক্যালি maths সাবজেক্টত বেছি ইন্টাৰেষ্ট নাই বা মোৰ পাৰফৰম্যান্স কিমান ভাল নহয় দেন maths সাবজেক্টটো আতৰি দিয়াত একো ডাৰৰ প্ৰবলেম নাই তাৰ ঠাইত এটলিষ্ট ৰিপ্লেস কৰি কম্পিউটাৰ সাবজেক্ট লৈ ললে বেছিহে কামত আহিব গটিকে পিসিবিৰ লগত যদি কম্পিউটাৰ সাবজেক্টৰ লগত লব পাৰে ষ্টুডেন্টৰ কাৰণে বেনিফিশিয়াল হয় তেতিয়া কি হয় পিসিবি লগত কম্পিউটাৰ সাবজেক্টটো থাকিলে কম্পিউটাৰৰ গোটেই ফিল্ডখন স্পেসিফিক্যালি খুল খাই গুচি যায় কাৰণ কম্পিউটাৰৰ লগত কি জড়িত হৈ থাকে বিসিএ আছে আজিকালিটো নতুন ট্ৰেন্ডৰ আইটি সেক্টৰ আহি পৰিছে গটিকে বিসিএৰ লগত বিএসসি আইটি তাৰ লগত আকৌ স্পেসিফিক্যালি কৰ্পোৰেটৰ কাৰণে আইটি সেক্টৰৰ বহুত লৰছলি বিচাৰে কম্পিউটাৰ সায়েন্সত থাকিলেটো স্পেসিফিক্যালি ইঞ্জিনিয়াৰিংত জুন যায় তাৰ কাৰণে সফটওয়্যাৰ ইঞ্জিনিয়াৰিং হক বেলেগ বেলেগ আজিকালি এআই ৰিলেটেড কোৰ্সও আহি পৰিছে গটিকে কম্পিউটাৰ সাবজেক্টত বহুত স্কোপ আছে যদি লৈ ষ্টুডেন্টৰ কাৰণে কামত আহিব কাৰণ কম্পিউটাৰত বহুত হাৰ্ডকোৰ ম্যাথমেটিক্যাল ক্যালকুলেশনস ইম্পৰ্টেন্ট নহয় এজ কম্পেয়াৰ্ড টু যদি ট্ৰেডিশনাল ম্যাথ সাবজেক্ট চুজ কৰা যায় প্ৰথম কথা ম্যাথছৰ ডিফাৰেন্সিয়েশন ইন্টিগ্ৰেশন বহুতখিনি কিছুমান থিওৰিটিক্যাল ক্যালকুলেশনও আছে যিবিলাক কৰিবলগীয়া হয় ষ্টুডেন্টে গটিকে সেইখিনি ম্যাথছ ইউজ নহয় কম্পিউটাৰত বহুত বেছি গটিকে হাই সেকেন্ডাৰী লেভেলত কম্পিউটাৰ সাবজেক্টৰ লগত চুজ কৰিলে ষ্টুডেন্টৰ কাৰণে বেনিফিশিয়াল হ'ব গটিকে হেতু এটা অপচনৰ কথা ষ্টুডেন্টক কৈ দিলো নেক্সট কথাটো হৈছে কি যদিহে ম্যাথছটো নলয় তেতিয়া পিসিবি কম্বিনেশনৰ ষ্টুডেন্টৰ স্কোপ আছে নে আগবাঢ়িবৰ কাৰণে যদি বেলেগ একো চুজ নকৰে বা বেলেগ লিটাৰেচাৰ সাবজেক্ট লৈ লগত যদি পিসিবি কম্বিনেশনটো স্পেসিফিক্যালি থাকে দেন কিবা পিছত কামত আহিবনে অবিয়াসলি আহিব মই মেডিকেল লাইনটো বাদ দিছো এমবিবিএস বিডিএছৰ কথা সকলোৱে জানে কিন্তু মেইন স্কোপ কিটাৰ কথা মই কৈছো যে পিসিবি কৰাৰ পিছতো ষ্টুডেন্ট এটাই বহুত পাথ থাকে এমপ্লয়মেন্টৰ কাৰণে এটা মোস্ট ইম্পৰ্টেন্ট এমপ্লয়মেন্ট যেটো কৈছো মেডিকেলত বাদ দি প্যাৰামেডিকেল তো সকলোৱে শুনিছে প্যাৰামেডিকেলত কি বস্তু থাকে যেনেকৈ ফাৰ্মাসি ওকে ব্যাচেলৰ ইন ফাৰ্মাটিকেলছ গটিকে বি ফাৰ্ম বা এম ফাৰ্ম কেটো হৈছে এটা লাইন জুনে ফাৰ্মাসিষ্ট হিচাপে কাম কৰিব বিচাৰে তাৰ কাৰণে পিসিবি ভাল কম্বিনেশন হয় প্যাৰামেডিকেল কোৰ্স হয় হেবিলাক প্ৰফেশনাল লাইন কোৰ্স যিবিলাক বহুত বেছি ডিফিকাল্টি লেভেল কম্পাৰিজনত এমবিবিএছৰ নিচিনা নহয় ধুনিয়াকৈ ষ্টুডেন্টে হেতু লাইনত গৈ পঢ়াশুনা কৰি প্ৰফেশনাল লাইনত চাকৰিৰ কাৰণে বা বেলেগকে নিজেও সেলফ এমপ্লয়েড হোৱাৰ অপৰচুনিটি থাকে গটিকে হেতু এটা ভাল অপচন নেক্সট এটা ইম্পৰ্টেন্ট কথা হৈছে
পেৰামেডিকেল কোৰ্ছত বহুতখিনি কিছুমান সাইড কোৰ্স আছে যিবিলাক হৈছে ফৰ এক্সাম্পল আয়ুৰ্বেদিক ৰিলেটেড যেটো কোৰ্স হয় Bachelor in Ayurvedic Medicine and Surgery লগত হোমিওপ্যাথিৰ এক্সট্ৰা কোৰ্স আছে গতিকে Bachelor in Ayurvedic হোমিওপ্যাথি সেইবিলাক লাইনতো ষ্টুডেন্টে যাব পাৰে যদি ডাইৰেক্ট MBBS ৰ পিনে যাব নিবিচাৰে গতিকে সেইবিলাকো ধুনীয়া অপচন আছে ষ্টুডেন্টে সেইকিটা লাইনত যাব পাৰে আৰু এটা ইম্পৰ্টেন্ট নাম কৈছে হেতু হৈছে নেচুৰোপ্যাথিৰ বহুতো ব্যাচেলাৰ্স ডিগ্ৰী আছে ব্যাচেলাৰ ইন নেচুৰোপ্যাথি যোগা ৰিলেটেড হয় যোগা এণ্ড নেচুৰোপ্যাথি বুলি থাকে গতিকে যোগা ৰিলেটেড সেইবিলাক লাইনতো ষ্টুডেন্টৰ অপচনস থাকে সেইবিলাকত কি হয় কম্পেৰিজনত কম্পিটিশন কম হয় গতিকে সেইবিলাক লাইন ষ্টুডেন্টটো অলপ এক্সপোজাৰ টু সক ভালদৰে নেটত সাৰ্চ কৰক জনা মানুহক খুদিলে বহুত আইডিয়া পাব ভাল কোৰ্স আছে লৈ ষ্টুডেন্টে লো কম্পিটিশন সেক্টৰত গৈও কিবা এটা কৰিব পাৰিব গতিকে এনেকুৱা নহয় যে পিসিবিত লাইন নাই গতিকে হেতু এটা মই পেৰামেডিকেল লাইনৰ কথা কলো তাৰ লগত আৰু এটা ৰাস্তাৰ কথা কৈছো যেটো সকলোৱে শুনিছে যেটো হৈছে এগ্ৰিকালচাৰেল সেক্টৰত ম্যাথছ ইনক্লুড কৰা বিভিন্ন ডিপাৰ্টমেন্টটো আছে আৰু ম্যাথছ নথকাও ডিপাৰ্টমেন্ট আছে এগ্ৰিকালচাৰত বিশেষকৈ যিমানবিলাক লাইন এগ্ৰিকালচাৰত আছে নৰ্মেল যিখিনি এগ্ৰিকালচাৰ ফিল্ডৰ হৰ্টিকালচাৰ হওক সেৰিকালচাৰ হওক সেইবিলাকত ম্যাথছৰ ইম্পৰ্টেন্স নাই গতিকে পিসিবি কম্বিনেশন থকা ষ্টুডেন্টৰ কাৰণে ধুনীয়াকে ম্যাথছ হয় যোনে হৰ্টিকালচাৰ বা সেৰিকালচাৰত যাব বিচাৰে ভালদৰে হেবুৰ লাইনত গলেও কামত আহে আৰু স্পেসিফিক্যালি ফিশাৰী এটা ডিপাৰ্টমেন্ট আছে যেটো ডিপাৰ্টমেন্টত বটানী জুলজি যেটো বিসিবি আছে পিসিবি কম্বিনেশনত গৈ ষ্টুডেন্টে ফিশাৰী ডিপাৰ্টমেন্টত কৰিও বহুতখিনি গভৰ্নমেন্ট জবও আছে প্ৰাইভেট সেক্টৰতো বহুতখিনি অপচনস আছে গতিকে ফিশাৰী লাইনতো ষ্টুডেন্টটা যাব পাৰে গতিকে ফিশাৰী ডিপাৰ্টমেন্টৰ কলো ডেইৰী টেকনলজি বুলি এটা কোৰ্স আছে ডেইৰী টেকনলজি ষ্টুডেন্টটো এগ্ৰিকালচাৰ সেক্টৰত গৈ অকমান যদি ৰিসাৰ্চ কৰে ডেইৰী টেকনিশিয়ান ডেইৰী ৰিলেটেড বহুতখিনি জব আছে গতিকে ডেইৰী সায়েন্সত ষ্টুডেন্টটো এটা কাম কৰিব পাৰে গতিকে ফিশাৰী আছে ডেইৰী আছে সেইবিলাকত ম্যাথছৰ ওয়েটেজটো নাথাকে গতিকে ম্যাথছ নাথাকিলেও ইমান চিন্তা কৰিবলগীয়া একো নাই এগ্ৰিকালচাৰ সেক্টৰত বহুতখিনি অপচনস আছে ঠিক আছে গতিকে এইখিনিৰ কথা কলো এতিয়া মোৰ যেটো এডভাইস হয়তো হেতু কাৰণে ৰৈ আছে হেতু হৈছে ম্যাথছ লব লাগে নে নালাগে এটা কথাটো হল কি ম্যাথছ মই আগতে কৈছিলো যে ইন্টাৰেষ্ট যদি নাই ম্যাথছ চুজ নকৰিলেও কেৰিয়াৰত বহুত বেছি হিন্ড্ৰেন্স নাহে ইঞ্জিনিয়াৰিং সেক্টৰ লাইনটো খালি আপোনাৰ কাৰণে বন্ধ হৈ যাব ষ্টুডেন্টে ইঞ্জিনিয়াৰিং লাইনত যাব নোৱাৰিব কিন্তু যিমান বিলাক পেৰামেডিকেল মেডিকেল আৰু কিছুমান প্ৰফেশনাল লাইন আছে যিবিলাকত ম্যাথছৰ ওয়েটেজ নহলেও চলি যায় যিবিলাক কোৰ্স যেনেকৈ ফৰ এক্সাম্পল এয়াৰপোৰ্টৰ যিখিনি চাকৰি হওক হোটেল মেনেজমেন্ট সেইবিলাক প্ৰফেশনাল লাইনত কোনো ধৰণৰ স্পেসিফিক ষ্ট্ৰীম বুলি কথা নাই গতিকে সেইবিলাক লাইনত ষ্টুডেন্টটো ধুনীয়াকৈ যাব পাৰে কিন্তু যেহেতু সায়েন্সৰ কথা কৈছো গতিকে সায়েন্সৰ ৰিলেটেড ফিল্ডৰ কথা মই বেছিকৈ স্ট্ৰেছ দি আছো এনেও সেইবিলাক লাইন যিখিনি মই কৈ আছো সেইবিলাক লাইনত নৰ্মালি আৰ্টছ বা হিউমেনিটিজৰ লগত কমাৰ্চৰ ষ্টুডেন্টটো যাব পাৰে হোটেল মেনেজমেন্ট কোৰ্স সায়েন্সৰ ষ্টুডেন্টটো যাব পাৰে যদি ম্যাথছটো ভাল নালাগে কিন্তু হেতু জেনাৰেল লাইনৰ কথা কৈছো এটা মেইনলি সায়েন্সত আৰু এটা ইম্পৰ্টেন্ট কথা কম যেটো হোম সায়েন্স আপোনালোকে শুনিছে হোম সায়েন্সও চুজ কৰিব পাৰে ইমান ধুনীয়া কোৰ্স সায়েন্সৰ বেলেগ ফিল্ড আছে হোম সায়েন্সত ষ্টুডেন্টে পঢ়ি পেলাই টেক্সটাইল ইন্ডাষ্ট্ৰিত জবৰ কাৰণে বহুত ফিট হৈ থাকে বহুত মানুহ হোম সায়েন্সত যদি কাম কৰে গতিকে হোম সায়েন্সত গৈ ষ্টুডেন্টে কাম কৰিব পাৰে স্পেসিফিক্যালি নার্সিং যেটো মেডিকেল লাইনৰ নার্সিংতো ষ্টুডেন্ট যাব পাৰে তাত ম্যাথছৰ কোনো ওয়েটেজ নাই গতিকে হোম সায়েন্স নার্সিং সেইবিলাক ইম্পৰ্টেন্ট অপচনস আছে অকমান হোম সায়েন্সটো পাৰিলে সক এনভায়ৰনমেন্টাল সায়েন্সৰ কথাও অলপ সক এনভায়ৰনমেন্টাল সায়েন্সও এটা ভাল অপচন হয় যোনে ষ্টুডেন্টটো এটা যাব পাৰে এনভায়ৰনমেন্টাল সায়েন্সত এতিয়া বহুত ইম্পৰ্টেন্স আহি পৰিছে কাৰণ কি হৈছে এতিয়া মেইনলি কনফাৰেন্স সকলোৱে শুনিছে ট্ৰেন্ডত আছে ইন্ডিয়াটো যিখিনি ক্লাইমেটৰ ওপৰত যিমানখিনি চলি আছে CO2 এমিশন নিউজত দিয়ে থাকে গতিকে সেইবিলাকক লৈ ডাঙৰ ৰিসাৰ্চ চলি আছে এনভায়ৰনমেন্টক কেনেকৈ প্ৰটেকচন কৰিব পাৰি গতিকে এনভায়ৰনমেন্টালিষ্টৰ ডিমান্ড লাহে বাঢ়ি গৈছে গতিকে এনভায়ৰনমেন্টাল সায়েন্সটো এটা ট্ৰেন্ডিং টপিক হয় সেইটোৰ ওপৰত যদি ষ্টুডেন্টে ৰিসাৰ্চ কৰি হেডলাইনত যায় বহুত স্কোপ আছে ষ্টুডেন্টে আগবাঢ়িব পাৰিব গতিকে ম্যাথছ নহলেও ইমান ভয় খাবলগীয়া কথা নাই সেইবিলাক ইম্পৰ্টেন্ট লাইন আছে গতিকে এই ভিডিওটোত বহুতখিনি কথা কলো আৰু বহুতখিনি কেৰিয়াৰ অপচনস আছে যিমানবিলাক এইবিলাক বেসিক্যালি আন্ডাৰৰেটেড অপচন হয় স্পেসিফিক্যালি হোম সায়েন্সত বহুত ষ্টুডেন্ট নাযায় yoga নেচুৰোপ্যাথি সেইবিলাক লাইনত নাযায় গতিকে সেইবিলাক লাইনটো অলপ এক্সপোজ কৰক ষ্টুডেন্টে বহুত ইন্টাৰেষ্ট পাব তাত যাব পাৰিব গতিকে এইবিলাক লাইনটো লব জানিব লাগে আসলতে ষ্টুডেন্টে গতিকে কম্পিটিশন কম থকা জায়গাটো যদি লাইনটো লৈ ষ্টুডেন্টে আগবাঢ়িব পাৰে বহুত কামত আহে এটা মেইন কথা হল কি পিসিবিৰ লগত ম্যাথছ নললে এটা টিপস দিছো যে পিসিবিৰ লগত যদি ম্যাথছ নলয় কম্পিউটাৰটো পাৰিলে লৈ থক এজ এ সাবজেক্ট লগত লৈ থক কি হ'ব কম্পিউটাৰ সাবজেক্টটো যদি লৈ পাস কৰে পিছত বহুত লাইন খোল খাই যায় পিছত কম্পিউটাৰ ৰিলেটেড কিছুমান কোৰ্স কৰি ষ্টুডেন্টে এমপ্লয়মেন্ট হিচাপে লব পাৰে গতিকে সেই কিছুমান কথা ষ্টুডেন্টক ক'ব লাগিব কাৰণ সেইবিলাক কৰিলেহে ষ্টুডেন্টে এমপ্লয়মেন্টত আগবাঢ়িব পাৰিব বিকজ এমপ্লয়মেন্টৰ কাৰণে বহুত প্ৰবলেম চলি থাকে যিকোনো জায়গাত ষ্ট্ৰেট ফৰৱাৰ্ডলি গভৰ্নমেন্ট এমপ্লয়েড হোৱাটো ইমান সহজ কথা নহয় গতিকে সাইডত যদি এনেকুৱা কিছুমান স্কিল বেস সাবজেক্ট থাকে যেনেকৈ কম্পিউটাৰ কোৰ্সটো
সেইবিলাক স্কিল ৰিলেটেড ছাবজেক্ট হয় স্কিলত নিজে কাম কৰি পেলাই কষ্ট কৰি পেলাই কিবা কৰি ফ্ৰিলেন্স কৰি চলিব পাৰি গতিকে তেনেকুৱা এটা ছাবজেক্ট লৈ থ'লে কি হয় ষ্টুডেণ্টৰ কাৰণে বেনিফিচিয়েল হয় ওকে যদিহে কম্পিউটাৰ নলয় মই ৰেকমেণ্ড কৰিম ফিজিকেল এডুকেশ্যন ছাবজেক্টটোৰ লগত লৈ থ'ব পাৰে যদি আপোনালোকৰ ইনষ্টিটিউশ্যনত যদি তেনেকুৱা ফিজিকেল এডুকেশ্যন ছাবজেক্ট আছে লগতে লৈ থওক কোনোবা ষ্টুডেণ্ট যদি স্পৰ্টছৰ পিনে অলপ ইণ্টাৰেষ্টেড সেই ছাবজেক্টটো থাকিলে কি হয় ফিজিকেল এডুকেশ্যন বা স্পৰ্টছৰ লাইনতো ষ্টুডেণ্টে যাব পাৰে গতিকে তাতো ৰিজাৰ্ভেশ্যন থাকে সেইটো লাইনত গৈ পেলাই ষ্টুডেণ্টে যদি অলপ পাৰফৰ্মেঞ্চ ভাল কৰে স্পৰ্টছৰ ৰিলেটেড কোনোবা এটা ফিল্ডত তেতিয়া কি হয় ৰিজাৰ্ভেশ্যনত বহুত হেল্প হয় গতিকে এই দুটা ইম্পৰ্টেণ্ট ছাবজেক্টৰ কথা ক'লোঁ গতিকে সেই ছাবজেক্ট যদি ৰিপ্লেচত ল'ব পাৰে কামত আহে গতিকে ছায়েন্সৰ ষ্টুডেণ্টৰ কাৰণে এটা এডভাইচ দিলোঁ গতিকে আশা কৰোঁ সেই এডভাইচটো আপোনালোকে কামত পাব ইম্পৰ্টেণ্ট মই কথাকেইটা কৈ দিলোঁ প্ৰ'জ এণ্ড কনছখিনি বুজাই দিলোঁ ভালদৰে বুজি পালে কিবা যদি ডিছএগ্ৰী কৰিছে কমেণ্ট বক্সত কমেণ্ট কৰক আৰু কমেণ্টত দিয়া কোন ষ্টুডেণ্টে এতিয়া কি ছাবজেক্ট ল'ব মেথছ যদি নলয় কম্পিউটাৰ ল'ব নে বেলেগ কিবা ছাবজেক্ট ল'ব কমেণ্ট বক্সত কমেণ্ট কৰক তেতিয়া কি কৰিব আৰু মই তেনেকুৱা ধৰণৰ ৰিলেটেড টপিক যদি কিবা কনফিউজন থাকে মই ক্লিয়াৰ কৰি গৈ থাকিব পাৰিম থেংক ইউ